ৰাঙলীত বিহু কৰ্মশালাৰ সামৰণি ডিৰৈ ৰাঙলীৰ শিশু মুকলি মঞ্চ আৰু বটুৱাপুখুৰী জাতীয় বিদ্যালয়ৰ যৌথ উদ্যোগত 9 দিনীয়াকৈ বটুৱাপুখুৰী জাতীয় বিদ্যালয়ৰ প্ৰাংগণত আয়োজিত বিহু কৰ্মশালাৰ আজি সামৰণি পৰে। তদুপলক্ষে আয়োজিত সামৰণি অনুষ্ঠানটিত আঁত ধৰে ধৰ্ম গগৈ। বটুৱাপুখুৰী জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ভাস্কৰ ফুকন, শিক্ষক নিৰল বৰুৱা, দীপক চেতিয়া আদিৰ উপস্থিতিত 5 গৰাকী সাংবাদিকক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। আনহাতে কৰ্মশালাত অংশ লোৱা প্ৰশিক্ষাৰ্থীসকলক একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়। কৰ্মশালাখনিত ঢোল, পেঁপা আৰু বিহু নৃত্য প্ৰশিক্ষণ প্ৰদান কৰা হয়। পদক্ষেপ চিন্তা চৰ্চা কৰিছো, যিহেতু আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা অলপ সীমিত হোৱাৰ বাবে আজি বটুৱাপুখুৰী জাতীয় বিদ্যালয় আৰু শিশু মুকলি মঞ্চৰ দুটা অনুষ্ঠান আমি লগ হৈ আমাৰ কণ কণ মইনামণিসকলক 9 দিনীয়া এটা বিহু আখৰা আমি আয়োজন কৰিছিলোঁ আমাৰ বিদ্যালয়তে। আমাৰ এই বিদ্যালয়খন চৰাইদেউ জিলাৰ মাহমৰা বজাৰ ডিৰৈ ৰাঙলী অঞ্চলত আছে বটুৱাপুখুৰী জাতীয় বিদ্যালয়। আৰু এই শিশুৰ প্ৰতিভা বিকাশৰ এটা অনুষ্ঠান শিশুৰ মুকলি মঞ্চ এই দুটা অনুষ্ঠানৰ সহযোগতে অনুষ্ঠানটো হৈছিল। আৰু এই অনুষ্ঠানটো আজি সামৰণি দিনত আমি আমাৰ এই ডিৰৈ ৰাঙলী অঞ্চলৰ বিশেষকৈ সংবাদকৰ্মীসকলক, যিহেতু ৰাইজে অকল সংবাদ তুলিবলৈহে বিচাৰে, তাকে আমি আমাৰ এই অঞ্চলৰ আমাৰ যিকেইজন সংবাদকৰ্মী আছে বিভিন্ন অনুষ্ঠানৰ পৰিচালনাৰ লগত জড়িত হৈ তেওঁলোকক আমি বিশেষভাৱে এখন সম্বৰ্ধনা পত্ৰৰ সৈতে টুকুৰাৰ সৈতে আমি সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আজি তেওঁলোকক আমন্ত্ৰণ জনাইছিলোঁ আমাৰ অঞ্চলৰ 5জন সংবাদকৰ্মী। আৰু এই দুটা অনুষ্ঠানৰ লগ হৈ আমি এই 2025 বৰ্ষৰ পৰা পোহৰ সন্মান নামেৰে এটা বঁটা প্ৰদান অনুষ্ঠান আমি ৰাখিছোঁ। আৰু আজিৰ পোহৰ সন্মানটো আজি প্ৰথম বঁটা প্ৰদান অনুষ্ঠান আমি কৰিছোঁ, আৰম্ভ কৰিছোঁ। আৰু আজি আমি এই সন্মানটো আমি যাচিছোঁ আমাৰ মোহন ডাঙৰীয়াক। আজি আমাৰ বিশেষ কাৰণ আজি উপস্থিত থাকিব নোৱাৰিলে, পিছৰ পৰ্যায়ত তেখেতৰ সন্মানটো যাচিম। পোহৰ সন্মান নামেৰে আমি প্ৰতি বছৰে হয়তো তেখেত এজন ৰাজনীতিবিদো হ'ব পাৰে, খেতিয়কো হ'ব পাৰে বা শিক্ষাবিদ হ'ব পাৰে, এজন মানে জ্যেষ্ঠ ব্যক্তিক আমি এই সন্মানটো আমি মাহমৰাৰ পৰা যোগেন ৰাইডঙীয়া ৰিপৰ্ট, অসম টুডে।